আজিৰ ভিডিঅ'টো মহাকাশচাৰী সুনিতা উইলিয়ামছ ঘূৰি আহিছে। এই সম্পৰ্কে বহুত ধৰণৰ ভিডিঅ' বনাইছে, নিউজ চেনেলত আপোনালোকে চাইছে, চবতে চাইছে বা লাইভ চাইছে, চবে জানে কেনেকুৱা আছিল, কি আছিল, সেই বিষয়ে বহুতো তথ্য আপোনালোকে চবে দেখিছে। কিন্তু সেই সুনিতা উইলিয়ামছ আমাৰ আজি ভাৰতীয়ৰ কাৰণে গৰ্ব, আৰু তাক ঘূৰাই আনাৰ বাবে অনলি ওৱান পাৰ্চন, এজন মানুহৰ মেইন ভূমিকা আছিলে। সেই মানুহজন কোন সকলোৱে জানেনে? চাওক ভিডিঅ'টো শেষলৈকে, সেই মানুহজনৰ কথা কম। একমাত্ৰ তেওঁৰ কাৰণে সম্ভৱ হৈছে, নহলে আমাৰ এই কাণ্ট্ৰি কেইখনত আজি ইমান লিডাৰ হওক, বৈজ্ঞানিক হওক, নেতা হওক বা পইচা টকা যিমানেই হওক, কোনেও আজি 9 মাহ ধৰি সুনিতা উইলিয়ামছ মহাকাশত আবদ্ধ হৈ আছিলে, সেয়া সকলোৱে জানে। কিন্তু তেখেতক ঘূৰাই আনাৰ বাবে কোনোবাও চেষ্টা কৰিছে, কিন্তু কঠোৰ পদক্ষেপ কোনেও লোৱা নাই। একমাত্ৰ এজন মানুহে কথা দিছিলে, আৰু তেওঁৰ কথাৰ কাৰণে আজি যেনেকুৱা কথা দিছিলে তেনেকুৱা তেওঁ সুনিতা উইলিয়ামছক পৃথিৱীলৈ প্লাছ তেওঁৰ দলবল সহ পৃথিৱীলৈ, আমাৰ ভাৰতলৈ ঘূৰাই আনিছে। আৰু আমি আমাৰ সম্পদ সুনিতা উইলিয়ামছ আমি ঘূৰাই পাইছো আমাৰ মাজত। সেই মানুহজন কোন নিশ্চয় চাব ভিডিঅ'টো শেষলৈকে, সেই মানুহজনৰ কথা কম। কাৰণ বিকজ লিডাৰ ইজ অলৱেজ লিডাৰ এণ্ড ছুপাৰ পাৱাৰ, আমি যে কওঁ ছুপাৰ ইজ অলৱেজ ছুপাৰ। সেয়া একমাত্ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। তেওঁ কথা দিছিলে চবকে, তেওঁ নাছাক কথা দিছিলে যে সুনিতা উইলিয়ামছক আমি যিকোনো পদ্ধেই পৃথিৱীলৈ ঘূৰাই আনিম। আৰু যেনেকুৱা খবৰ ওচৰত তেওঁ কথা দিছিলে, তেওঁ তেওঁৰ কথা মতে কাম কৰিছে। যেনেকেই হওক, প্ৰচেছটো যেনেকেই হওক, চবৰ কথা অনুযায়ী তেওঁ কাম কৰি দেখুৱাইছে। বৈজ্ঞানিকসকলক হওক, যি লাগে যেনেকুৱা প্ৰচেছ হওক, যে আমি আমাৰ মহাকাশচাৰী কেইজনক আমি ভাৰতলৈ বা আমাৰ পৃথিৱীলৈ, যোন ভাৰতৰ আছে, কোনোবা আমেৰিকাৰ আছে, কোনোবা ৰাছিয়াৰ আছে, চবকে আমি ঘূৰাই আনি দেখুৱাইছে। তেওঁ বহুতো কথা কয়, বহুতো কঠোৰ স্থিতি নিয়ে, বিভিন্ন দেশ, বিভিন্ন ৰাষ্ট্ৰ লৈ, বিভিন্ন মানৱ জাতিলৈ বহুতো কাৰ্যকৰী কৰে, বহুতো তেওঁ দমেৰে কয়। আৰু এইখিনি কথা দমেৰে কৈছিলে, সেয়া তেওঁ কৰি দেখুৱাইছে। আজি সুনিতা উইলিয়ামছ যেতিয়া আমাৰ পৃথিৱীলৈ অৱতৰণ কৰিছে, তাৰপিছত হোৱাইট হাউচত তেওঁ অলৰেডি সম্বোধন কৰিছে বা কৈছে, মই কথা দিছিলো, কথা মতে কাম কৰি দেখুৱাইছে। এইটো ক্ষেত্ৰত আমি সকলো বিশ্ববাসীয়ে সুনিতা উইলিয়ামছক ধন্যবাদ দিব লাগিব, বা যিখিনি আমাৰ বৈজ্ঞানিক আছে বা গোটেই টিমটো আছে, টিমটোক আমি সকলোৱে শ্ৰদ্ধা আমি জ্ঞাপন কৰিব লাগিব। তাৰ লগতে এই ব্যক্তি যোনজন ডোনাল্ড ট্ৰাম্প, তেওঁকো আমি সকলোৱে সন্মান কৰিম, ৰেচপেক্ট কৰিম। এইটো কাৰণে তেওঁ কথা মতে আমাৰ কাম কৰি দেখুৱাইছে। বেষ্ট অফ লাক গাইজ।